Welcome to Anjali tutorial. আজি আমি ডিসকাস কৰিম পলিনোমিয়েল বহুপদ চেপ্টাৰটো ক্লাছ 10ৰ। তো আগতে অলৰেডি মই তোমালোকৰ 4টা ভিডিঅ' পলিনোমিয়েলৰ ওপৰত অলৰেডি আপলোড কৰা হৈছে চেনেলত। সো তোমালোকে সেইখিনি চাবা, য'ত মই প্ৰথম যিটো ভিডিঅ' দিছিলোঁ তাতে পলিনোমিয়েলৰ যিখিনি বেসিক কনসেপ্ট সেইখিনি বিষয়ে মই আলোচনা কৰিছিলোঁ, ডিসকাস কৰিছিলোঁ। নেক্সট 3টা ভিডিঅ'ত মই কি কৰিছিলোঁ, এক্সাৰসাইজ NCERT ক্লাছ 10ৰ এক্সাৰসাইজ 2.1, 2.2, 2.3 এণ্ড 2.4 এই 4টা এক্সাৰসাইজৰ গোটেই প্ৰব্লেমখিনি ডিটেইলত ডিছকাশ্যন কৰিছিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই এবাৰ চাবা। তো আজি কি কৰিম, আজি আমি পলিনোমিয়েল সেই চেপ্টাৰটোৰে কিছুমান প্ৰয়োজনীয় কুৱেশ্যন, কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আজি ডিছকাছ কৰিম, যিবিলাক তোমালোকৰ বোৰ্ড এক্সামত অহাৰ যিটো মানে প্ৰবাবিলিটি সেইটো খুবেই বেছি। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন সাধাৰণতে অহা দেখিবলৈ পোৱা যায়। চ' তেনেকুৱা ধৰণৰ কেইটামান কুৱেশ্যন আমি আজি ডিছকাছ কৰিম, ঠিক আছে। চ' তেতিয়াহ'লে আমি আমাৰ ছেশ্যনটো আৰম্ভ কৰোঁ। তো আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে, স্ক্ৰীনত দেখা পাইছা তোমালোকে ফাৰ্ষ্ট কুৱেশ্যনটো। তো ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে, ফাইণ্ড দ্য জিৰ'জ অফ দ্য ফলোয়িং কোৱাড্ৰেটিক পলিনোমিয়েল এণ্ড ভেৰিফাই দেয়াৰ ৰিলেশ্যনশ্বিপছ উইথ দ্য কোএফিচিয়েণ্টছ। চ' আমাক এটা পলিনোমিয়েল দিয়া আছে। চ' তলৰ দ্বিঘাত বহুপদ ৰাশিটোৰ শূন্য নিৰ্ণয় কৰা আৰু ৰাশিটোৰ সহগৰ সৈতে তাৰ সম্বন্ধ পৰীক্ষা কৰা। তো আমাক এটা পলিনোমিয়েল দিয়া আছে, আৰু কি পলিনোমিয়েল, দ্বিঘাত মানে কি কোৱাড্ৰেটিক পলিনোমিয়েল এটা দিয়া আছে। চ' পলিনোমিয়েলটো আমাক কি দিয়া আছে, পলিনোমিয়েলটো আমাক দিয়া আছে a মাল্টিপ্লাইড বাই x স্কুৱেৰ প্লাছ 1 মাইনাছ x a স্কুৱেৰ প্লাছ 1। চ' এই পলিনোমিয়েলটো আমাক দিয়া আছে, কোৱাড্ৰেটিক পলিনোমিয়েল, দ্বিঘাত বহুপদ ৰাশি। এই পলিনোমিয়েলটো আমাক কি কৰিব কৈছে, জিৰ'জ কেইটা ওলাব কৈছে। চ' বহুপদৰ শূন্য কেইটা আমাক উলিয়াব লাগিব ফাৰ্ষ্ট। উলিওৱাৰ পিছত আমি কি কৰিব লাগিব, উলিওৱাৰ পিছত আমাক কৈছে যে এই পলিনোমিয়েলটোৰ যিকেইটা জিৰ'জ আছে সেই জিৰ'জ কেইটাৰ কোএফিচিয়েণ্টছ কেইটাৰ লগত কি ৰিলেশ্যন, যিকেইটা ৰিলেশ্যনশ্বিপছ আছে সেই ৰিলেশ্যনশ্বিপ কেইটা আমি কি কৰিব লাগিব, ভেৰিফাই কৰিব লাগিব। চ' বহুপদ ৰাশিটোৰ যিকেইটা মই শূন্য পাম, সেই শূন্যকেইটাৰ বহুপদ ৰাশিটোৰ সহগৰ সৈতে কি সম্বন্ধ আছে সেই সম্বন্ধকেইটা আমি পৰীক্ষা কৰিব লাগিব, ঠিক আছে। চ' এই পলিনোমিয়েলটো মই যদি অলপ মডিফাই কৰোঁ তেতিয়াহ'লে মই কি পাম, চ' মাল্টিপ্লাই কৰি দিছোঁ। চ' কি পাম, ax স্কুৱেৰ প্লাছ a মাইনাছ এক্স a স্কুৱেৰ প্লাছ 1 প্লাছ এক্স। অ'কে, চ' এতিয়া কি হ'ব, এতিয়া মই যদি এইটো এনেকৈ এৰেঞ্জ কৰোঁ, সেইটো কি পাম, ax স্কুৱেৰ মাইনাছ এক্স a স্কুৱেৰ প্লাছ এক্স প্লাছ a। অ'কে, এইটো মাইনাছ এক্স, চৰি এইটো কি হ'ব, প্লাছ এক্স নহয় মাইনাছ এক্স হ'ব, এইটো মাইনাছ এক্স হ'ব, ঠিক আছে, এইটো মাইনাছ এক্স হ'ব। তো এইটো মোৰ কি হ'ব, মাইনাছ এক্স হ'ব। অ'কে, এতিয়া প্ৰথম দুটা ৰাশিৰ পৰা মই যদি ax কমন লওঁ, ax কমন ল'ব পাৰিম। চ' ax কমন ল'লে কি হ'ব, x মাইনাছ a হ'ব। আৰু ছেকেণ্ডটোৰ পৰা যদি মই 1 কমন লওঁ তেতিয়াহ'লে কি হ'ব, মোৰ x মাইনাছ a হ'ব। তো এতিয়া মোৰ ফেক্টৰাইজ কৰি পেলাই মই কি পাম, x মাইনাছ a মাল্টিপ্লাইড বাই ax মাইনাছ 1। চ' মই কি পালোঁ, x মাইনাছ a আৰু ax মাইনাছ 1 কি হয়, মোৰ গিভেন পলিনোমিয়েলটোৰ দুটা ফেক্টৰ হয়। গতিকে ফেক্টৰ কেইটা এইকেইটা কি হ'ব, জিৰ'জ হ'ব। চ' জিৰ'জ হ'বলৈ হ'লে কি হ'ব লাগিব, মোৰ x মাইনাছ a ইকুৱেল টু 0 হ'ব লাগিব, x মাইনাছ a ইকুৱেল টু 0, আৰু কি হ'ব ax মাইনাছ 1 ইকুৱেল টু 0। গতিকে মই জিৰ'জ কেইটা কি পাম, এটা পাম a, x ইকুৱেল টু a, আৰু এটা পাম মই x ইকুৱেল টু 1/a, ঠিক আছে। তো জিৰ'জ কেইটা মই কি পালোঁ, এটা a পালোঁ, এটা 1/a পালোঁ। চ' কোৱাড্ৰেটিক পলিনোমিয়েল, চ' মেক্সিমাম জিৰ'জ কেইটা থাকিব পাৰে, ইয়াৰ দুটাই থাকিব পাৰে। চ' দ্বিঘাত বহুপদ ৰাশিৰ মেক্সিমাম জিৰ'জ বা মেক্সিমাম শূন্য কেইটা থাকিব পাৰে, তাৰ দুটাই থাকিব পাৰে, আৰু আমি দুটাই পাই গ'লোঁ, এটা হৈ গ'ল a, এটা হৈ গ'ল 1/a। তো জিৰ'জ কেইটা ফাইণ্ড কৰিব কৈছিলে, চ' মই জিৰ'জ কেইটা পাই গ'লোঁ। এতিয়া এই জিৰ'জ কেইটাৰ লগত ইয়াৰ কোএফিচিয়েণ্টছ কেইটাৰ কি ৰিলেশ্যন সেইটো আমি উলিয়াব লাগে, ঠিক আছে। চ' এইটো এটা কোৱাড্ৰেটিক পলিনোমিয়েল।
সো কোৱাড্ৰেটিক পলিনমিয়েলটো মই যদি ষ্টেণ্ডাৰ্ড ফৰ্মত এৰেঞ্জ কৰোঁ সো কি পাম মই নেক্সট এটা পেজ লৈ দেখাইছোঁ যদি মই ষ্টেণ্ডাৰ্ড ফৰ্মত ইয়াক এৰেঞ্জ কৰোঁ তেতিয়াহ'লে মই কি পাম ax square minus x multiplied by কি হ'ব a square plus 1 ঠিক আছে a square plus 1 আৰু নেক্সট কি হ'ব নেক্সট আহিব মোৰ প্লাছ a ঠিক আছে নেক্সট কি আহিব মোৰ প্লাছ a এইটো হৈ গ'ল মোৰ কি জেনেৰেল ফৰ্ম ঠিক আছে এতিয়া এইটো যদি মই ষ্টেণ্ডাৰ্ড যিটো আমাৰ কোৱাড্ৰেটিক পলিনমিয়েলৰ যিটো দ্বিঘাত বহুপদ ৰাখি যিটো ষ্টেণ্ডাৰ্ড পলিনমিয়েল ফৰ্ম আছে সেইটো কি হয় ax স্কুৱেৰ প্লাছ bx প্লাছ c এইটো আমাৰ হৈ গ'ল ষ্টেণ্ডাৰ্ড ফৰ্ম তো এই ষ্টেণ্ডাৰ্ড ফৰ্মটোৰ লগত মই যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে কি হয় x স্কুৱেৰৰ কোফিচিয়েণ্ট কি হ'ব x স্কুৱেৰৰ কোফিচিয়েণ্ট যিটো ইয়াত a আছে তো মোৰ aটো কি হ'ব এইটো মই কেপিটেল লেটাৰ দি দিছোঁ তেতিয়া বেছি ডিষ্টিংক্ট হ'ব এইটো কেপিটেল C অ'কে চ' মোৰ কেপিটেল A ইকুৱেল টু কি হ'ব A হ'ব ঠিক আছে ইয়াতে এইটো A B ইকুৱেল টু কি হ'ব B ইকুৱেল টু মোৰ হৈ যাব a স্কুৱেৰ প্লাছ 1 মাইনাছ a স্কুৱেৰ প্লাছ 1 ঠিক আছে ৱেইট চ' মোৰ B ইকুৱেল টু কিমান হৈ যাব মাইনাছ অফ a স্কুৱেৰ প্লাছ 1 আৰু মোৰ C ইকুৱেল টু কিমান হৈ যাব A ঠিক আছে মই তিনিটা কোএফিচিয়েণ্ট পাই গ'লোঁ আৰু জিৰ'জ কেইটা মোৰ কি a আৰু 1/a চ' মোৰ জিৰ'জ কেইটাৰ চাম কিমান ওলাব লাগে মোৰ জিৰ'জ কেইটাৰ চাম ওলাব লাগে চ' a মোৰ জিৰ'জ কেইটা এটা আছিলে a আৰু এটা আছিলে চ' জিৰ' জাৰ মোৰ কি আছিলে জিৰ' জাৰ এটা a আছিলে এটা 1/a আছিলে ঠিক আছে তো এই জিৰ'জ কেইটাৰ চাম কিমান ওলাব লাগে মাইনাছ অফ b/a মাইনাছ অফ b/a আমি আগতে পাই আহিছোঁ চ' মই যদি এইকেইটাক আলফা আৰু বিটা বুলি ধৰি লওঁ চ' এটা হৈ গ'ল মোৰ আলফা এটা হৈ গ'ল মোৰ বিটা ঠিক আছে মই এটোক আলফা বুলি ধৰি ল'লোঁ আৰু 1/aটোক মই বিটা বুলি ধৰি ল'লোঁ ঠিক আছে তেতিয়াহ'লে আলফা প্লাছ বিটা আমি কি জানো আলফা প্লাছ বিটা ইকুৱেল টু কি হ'ব লাগে মাইনাছ b/a হ'ব লাগে অ'কে তো আলফা মোৰ কিমান a আৰু বিটা কিমান 1/a আৰু মোৰ যিটো গিভেন পলিনমিয়েল আছে পলিনমিয়েলটোত মোৰ b কিমান b হৈ গ'ল মোৰ মাইনাছ অফ a স্কুৱেৰ প্লাছ 1 ঠিক আছে মাইনাছ অফ a স্কুৱেৰ প্লাছ 1 চ' এইটো মাইনাছ b/a কেপিটেল লেটাৰ ধৰিছিলোঁ চ' কেপিটেল লেটাৰ দিছোঁ চ' b কিমান মোৰ মাইনাছ অফ a স্কুৱেৰ প্লাছ 1 অ'কে আৰু a কিমান a হৈ গ'ল মোৰ a ঠিক আছে তো এইটো মোৰ কি ওলালে আলফা প্লাছ বিটা ওলালে মাইনাছে মাইনাছে প্লাছ হ'ব চ' মোৰ আলফা প্লাছ বিটা কিমান ওলাই গ'ল a স্কুৱেৰ প্লাছ 1/a ঠিক আছে আৰু যদি মই a জিৰ'জ কেইটাও প্লাছ কৰোঁ ঠিক আছে এইটো মোৰ কি ওলালে এইটো আলফা প্লাছ বিটা এইটো আলফা প্লাছ বিটা মোৰ ওলালে আৰু a জিৰ'জ যিকেইটা মোৰ জিৰ'জ আলফা মই কি ধৰিছিলোঁ a ধৰিছিলোঁ আৰু বিটা কি ধৰিছিলোঁ 1/a চ' মই সেই আলফা প্লাছ বিটা যদি উলিয়াওঁ মই কি পালোঁ a স্কুৱেৰ প্লাছ 1 ডিভাইডেড বাই a আৰু যদি মই জিৰ'জ কেইটাও প্লাছ কৰোঁ মই কি পাম এইকেইটা যদি মই প্লাছ কৰোঁ কি পাম a স্কুৱেৰ প্লাছ 1/a পাম কাৰণ মোৰ এটা জিৰ' কি এটা জিৰ' হৈ গ'ল a এটা জিৰ' 1/a যদি মই দুইটা চাম কৰোঁ মই কি পাম a স্কুৱেৰ প্লাছ 1 ইকুৱেল টু ডিভাইডেড বাই a আৰু সেইটোৱে মই কি পাইছোঁ মোৰ যিটো গিভেন পলিনমিয়েল আছে গিভেন পলিনমিয়েলটোত মাইনাছ b/aও মই কিমান পাইছোঁ a স্কুৱেৰ প্লাছ 1/a পাইছোঁ গতিকে ফাৰ্ষ্ট এটা ৰিলেশ্যন মোৰ কি হ'ল ছেটিছফাই কৰিছে এতিয়া ছেকেণ্ড ৰিলেশ্যনটো কি ছেকেণ্ড ৰিলেশ্যনটো হৈ গ'ল যে প্ৰডাক্ট অফ দ্য জিৰ'জ যদি আলফা ইনটু বিটা কৰোঁ তেতিয়াহ'লে মোক কিমান ল'ব লাগে c/a তো যিটো মোৰ গিভেন পলিনমিয়েল তাত c/a কিমান ওলাব c/a কিমান হ'ব তো c কিমান দিছে c মই পাই গ'লোঁ a c মোৰ a আৰু যিটো a আছে সেইটো মোৰ কি a যিটো a ৰ ভেলু আছে সেইটো a চ' মোৰ আল্টিমেটলি c/a কিমান ওলালে 1 যদি মই এতিয়া মোৰ জিৰ'জ কেইটা মানে যিকেইটা মোৰ জিৰ'জ আছে জিৰ'জ কেইটা যদি মই মাল্টিপ্লাই কৰোঁ তেতিয়া কিমান পাম এটা আছিলে মোৰ a এটা আছিলে 1/a যদি মই দুইটা মাল্টিপ্লাই কৰোঁ কিমান পাইছোঁ 1 পাইছোঁ আৰু ডেট ইজ ইকুৱেল টু c/a গতিকে মোৰ ছেকেণ্ড ৰিলেশ্যনটো কি হৈছে ছেটিছফাই হৈছে চ' অলৰেডি মোৰ এই কুৱেশ্যনটো হৈ গৈছে ভেৰিফাই কৰি দিলোঁ হেন্স ভেৰিফাইড চ' ফাৰ্ষ্ট মই জিৰ'জ কেইটা উলিয়ালোঁ পলিনমিয়েলটোৰ চ' জিৰ'জ কেইটা মোৰ ওলালে এটা a এটা
সৰি এটা a ওলালে এটা 1/a ওলালে আৰু এই জিৰ'ছ কেইটাৰ লগত কোএফিচিয়েণ্ট কেইটাৰ যিটো ৰিলেশ্যন সো সেই ৰিলেশ্যন কেইটাও মোৰ কি হৈ গ'ল ছেটিছফাই হৈছে ৰিলেশ্যন কেইটা ভেৰিফাই হৈছে তো অলৰেডি এই কুৱেশ্যনটোৰ আনচাৰ মোৰ হৈ গৈছে ঠিক আছে সো এইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ এতিয়া আমি আমাৰ নেক্সট প্ৰব্লেমটোৰ ফালে যাওঁ সো নেক্সট প্ৰব্লেমটো আমাৰ কি আছে নেক্সট প্ৰব্লেম এইটো নেক্সট প্ৰব্লেম আছে এইটো সো নেক্সট প্ৰব্লেমটো কি কৈছে নেক্সট প্ৰব্লেমটো কৈছে চোৱা ফাইণ্ড দ্য জিৰ'ছ অফ দ্য পলিনমিয়েল ফলোয়িং কোৱাড্ৰেটিক পলিনমিয়েল এণ্ড ভেৰিফাই দেয়াৰ ৰিলেশ্যনশ্বিপছ উইথ দ্য কোএফিচিয়েণ্টছ তো তলৰ দ্বিঘাত বহুপদ ৰাশিটোৰ শূন্য নিৰ্ণয় কৰা আৰু ৰাশিটোৰ সহগৰ সৈতে তাৰ সম্বন্ধ পৰীক্ষা কৰা সেম আগৰ প্ৰব্লেমটোৰ নিচিনাই প্ৰব্লেম সো মোৰ ইয়াত বহুপদ ৰাশিটো কি দিয়া আছে বহুপদ ৰাশিটো দিয়া আছে √3x স্কুৱেৰ √3x স্কুৱেৰ প্লাছ 10x প্লাছ 7√3 সো এইটো মই যদি ফেক্টৰাইজ কৰোঁ কি হ'ব মোৰ 7 3 * 21 ওলাব লাগে আৰু মিডল টাৰ্মটো স্প্লিট কৰিলে মোৰ কিমান ওলাব লাগিব প্লাছ মাইনাছ কৰিলে 10 ওলাব লাগিব সো 7 3 * 21 আৰু 3 + 7 10 সো মই এইটো কেনেকৈ লিখিব পাৰিম √3x স্কুৱেৰ প্লাছ 3x প্লাছ 7x প্লাছ 7√3 তো ফাৰ্ষ্টটোৰ পৰা মই কি কমন ল'লোঁ ফাৰ্ষ্টটোৰ পৰা মোৰ √3x কমন আহিব সো ইয়াত কি থাকিব x প্লাছ √3 আৰু মোৰ ছেকেণ্ডটোৰ পৰা কি কমন আহিব 7 কমন আহিব 7 কমন আহিলে কি থাকিব x প্লাছ √3 তো এই দুটাৰ পৰা কি আহিব x প্লাছ √3 আৰু √3x প্লাছ 7 তেতিয়াহ'লে মোৰ জিৰ'ছ কেইটা কি ওলাব এটা জিৰ' ওলাব মোৰ x প্লাছ √3 = 0 তো x = ওলাব মোৰ মাইনাছ অফ √3 আৰু এটা কি ওলাব x = মোৰ মাইনাছ 7/√3 অ'কে মোৰ জিৰ'ছ কেইটা ওলালে এটা জিৰ'ছ আৰ কি হ'ল দেয়াৰফৰ জিৰ'ছ আৰ মাইনাছ অফ √3 আৰু মাইনাছ 7/√3 সো এই দুটা মোৰ জিৰ'ছ ওলালে এতিয়া জিৰ'ছ কেইটাৰ লগত মই মোৰ পলিনমিয়েলটোৰ যিকেইটা কোএফিচিয়েণ্টছ আছে কোএফিচিয়েণ্টছকেইটাৰ ৰিলেশ্যনকেইটা ছেটিছফাই হয় নে নহয় মই সেইটো ভেৰিফাই কৰিব লাগে তো আমি ভেৰিফাই কৰোঁ ঠিক আছে সো মই এটা আলফা ধৰি ল'লোঁ মই এইটো এটা বিটা ধৰি ল'লোঁ ঠিক আছে মই আলফা = মাইনাছ অফ √3 ধৰি ল'লোঁ আৰু বিটা = মই কি ধৰি ল'লোঁ মাইনাছ 7/√3 সো এতিয়া নেক্সট এটা পেজত আমি ৰিলেশ্যন কেইটা ভেৰিফাই কৰিম তো মোৰ আলফা প্লাছ বিটা কি ওলাব লাগে আলফা প্লাছ বিটা সো কি ওলাব লাগে মাইনাছ b/a ওলাব লাগে এতিয়া মই ফাৰ্ষ্ট মাইনাছ অফ b/a উলিয়াম সো মাইনাছ অফ b/a তো মোৰ যিটো গিভেন পলিনমিয়েল আছে তাতে মোৰ bটো কি হ'ব bটো হ'ব মোৰ কি 10 হ'ব এইটো 10 ঠিক আছে bটো কি হ'ব মোৰ 10 হ'ব আৰু aটো কিমান হ'ব মোৰ √3 হ'ব তো তেতিয়াহ'লে মই ভেলুকেইটা পুট কৰি দিম সো মাইনাছ 10/√3 ঠিক আছে মোৰ মাইনাছ b/a কিমান আহিলে মাইনাছ 10/√3 এতিয়া মই মোৰ যিকেইটা জিৰ'ছ পাইছিলোঁ সেই জিৰ'ছ কেইটাৰ যদি মই চাম উলিয়াওঁ তেতিয়াহ'লে কিমান পাম সেইটো চাওঁ তো মই আলফা = কিমান ধৰিছিলোঁ মাইনাছ অফ √3 সো মাইনাছ অফ √3 প্লাছ মাইনাছ অফ 7/√3 সো দুইটা যদি মই প্লাছ কৰোঁ = কি পাম √3 মোৰ এলচিএম আহিব সো মাইনাছ 3 মাইনাছ 7 হ'ব সো কিমান পালোঁ মাইনাছ 10/√3 পালোঁ যিটো মোৰ = মাইনাছ অফ b/a সো মোৰ ফাৰ্ষ্ট ৰিলেশ্যনটো কি হৈছে ছেটিছফাই হৈছে সো মই ফাৰ্ষ্ট ৰিলেশ্যনটো ভেৰিফাই কৰিলোঁ এতিয়া মই ছেকেণ্ড যিটো মোৰ ৰিলেশ্যন আছে ছেকেণ্ড ৰিলেশ্যনটোৰ মতে কি যে আলফা ইনটু বিটা = কি হ'ব লাগিব c/a হ'ব লাগিব তো c/a মোৰ যিটো পলিনমিয়েল আছে c তাৰ পৰা মই c/a কিমান পাম তো মোৰ c আছে কি 7√3 তো 7√3 আছিলে মোৰ c আৰু a কিমান আছে মোৰ a আছে √3 সো a আছে √3 সো যদি মই √3 কেঞ্চেল যাব মোৰ c/a ভেলুটো কিমান আহিছে 7 আহিছে c/a ভেলু কিমান আহিছে 7 আহিছে এতিয়া যদি মই মোৰ জিৰ'ছ কেইটা মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে কিমান পাম চাওঁ সো √3 মাল্টিপ্লাইড বাই মাইনাছ 7/√3 ঠিক আছে মাইনাছে মাইনাছে প্লাছ √3 কেঞ্চেল আউট সো মোৰ আনচাৰ 7 আহিছে যিটো = c/a তো c/a 7 আহিছে আৰু মোৰ আলফা ইনটু বিটাও 7 আহিছে তো তেতিয়াহ'লে মোৰ কি হৈছে ছেকেণ্ড ৰিলেশ্যনটো ছেটিছফাই হৈছে সো এই ৰিলেশ্যনটো মই ভেৰিফাই কৰিলোঁ তো এইটোৱে আছিলে এই কুৱেশ্যনটোৰ আনচাৰ এতিয়া আমি আমাৰ নেক্সট প্ৰব্লেম যিটো নেক্সট প্ৰব্লেম আছে তাৰ ফালে আগবাঢ়োঁ সো আমাৰ নেক্সট প্ৰব্লেম আছে এইটো স্ক্ৰীনত ঠিক আছে সো নেক্সট প্ৰব্লেমটোত কি কৈছে আমাৰ নেক্সট প্ৰব্লেমটোত কৈছে ইফ a and b are the zeros of the polynomial px = 4x² - 5x - 1 find a² b plus ab²
যদি a আৰু b px ইকুৱেল টু 4x স্কুৱেৰ মাইনাছ 5x মাইনাছ 1 বহুপদ ৰাশিটোৰ শূন্য হয় তেন্তে a স্কুৱেৰ b প্লাছ ab স্কুৱেৰৰ মান নিৰ্ণয় কৰা তো মোক পলিনমিয়েলটো কি দিয়া আছে মোক pxটো কি দিয়া আছে চ' মোক px দিয়া আছে 4x স্কুৱেৰ মাইনাছ 5x মাইনাছ 1 আৰু কৈছে যে a আৰু b এই পলিনমিয়েলটোৰ জিৰ'জ হয় গতিকে মোৰ কি হ'ব a প্লাছ b কিমান হ'ব আমি জানো যে সাম অফ দ্য জিৰ'জ কি হয় মাইনাছ b বাই a চ' মোৰ ইয়াত b কিমান মাইনাছ 5 চ' মাইনাছ অফ মাইনাছ 5 ডিভাইডেড বাই 4 চ' ইকুৱেল টু কি হ'ব মোৰ 5/4 অ'কে আৰু a b কিমান হ'ব a b c বাই a হয় চ' c ইয়াতে মোৰ কিমান মাইনাছ অফ 1 চ' মাইনাছ অফ 1/4 অ'কে পাই গ'লোঁ এতিয়া মোক ওলাব লাগে কিহৰ ভেলু a স্কুৱেৰ b প্লাছ a b স্কুৱেৰৰ ভেলু ওলাব লাগে তো মই এই দুটাৰ পৰা কি কমন ল'ব পাৰিম মোৰ a b টো কমন আহিব a b কমন আহিলে ইয়াত কি থাকিব a প্লাছ b থাকিব অ'কে চ' a b মানে মই কি জানো মাইনাছ 1/4 মাল্টিপ্লাইড বাই a প্লাছ b মানে মই কি জানো 5/4 অ'কে চ' দুইটা যদি মই মাল্টিপ্লাই কৰি দিওঁ মোৰ কিমান আহিব মাইনাছ 5/16 তো এইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ ঠিক আছে একেবাৰে ইজি তো এইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো কি আছে চাওঁ চ' নেক্সট কুৱেশ্যনটো আছে এইটো স্ক্ৰীনত অ'কে চ' নেক্সট কুৱেশ্যনটোত কি কৈছে ইফ 1 0 অফ দ্য কোৱাড্ৰেটিক পলিনমিয়েল px equal to 4x square minus 8kx minus 9 is negative of the other find the value of k যদি px equal to 4x square minus 8kx minus 9 দ্বিপদ বহুপদ ৰাশিটোৰ এটা শূন্য আনটো ঋণাত্মক হয় তেন্তে k ৰ মান নিৰ্ণয় কৰা চ' মোক px কিমান দিয়া আছে px দিয়া আছে 4x square minus 8kx minus 9 অ'কে এইটো মোৰ গিভেন পলিনমিয়েল আছে আৰু মোক কৈছে যে এই পলিনমিয়েলটোৰ এটা জিৰ' ইটোৰ নিগেটিভ অ'কে এটা যদি মোৰ জিৰ' আলফা হয় ইটো কিমান হ'ব মাইনাছ অফ আলফা অ'কে এটা যদি আলফা হয় এটা মাইনাছ অফ আলফা এটা ইটোৰ ঋণাত্মক বুলি কৈছে গতিকে মই যদি দুইটা জিৰ' চাম কৰোঁ আলফা প্লাছ মাইনাছ অফ আলফা মোৰ কিমান ওলাব লাগে মাইনাছ অফ বি বাই এ চ' ইয়াতে বি কিমান মাইনাছ 8k চ' মাইনাছ অফ মাইনাছ 8k বাই এ মানে কিমান 4 চ' এইটো মাইনাছে মাইনাছে প্লাছ হ'ব তো এইটোতো জিৰ' হৈ যাব ইকুৱেল টু কিমান হ'ব এইটো কিমান হৈ যাব 2k চ' 2k উইল বি ইকুৱেল টু 0 চ' তেতিয়াহ'লে মই ইয়াৰ পৰা কি পাম k ইকুৱেল টু 0 তো এইটোৱে আছিলে এই কুৱেশ্যনটোৰ আনচাৰ আমাক k ৰ মান ওলাব কৈছিলে চ' k ৰ মান আমি ওলাই দিলোঁ ঠিক আছে তো এইটোৱে আছিলে এই কুৱেশ্যনটোৰ আনচাৰ এতিয়া আমি নেক্সট কুৱেশ্যনটোত যাওঁ নেক্সট কুৱেশ্যনটোত কি কৈছে নাম্বাৰ 5 নেক্সট কুৱেশ্যনটো এইটো স্ক্ৰীনত আছে তো ইয়াতে কি কৈছে ইফ a and b are the zeros of the quadratic polynomial fx equal to x square minus px plus q then prove that এইটো কি এইটো নালাগে এইটো প্ৰিণ্টিং মিষ্টেক হৈ আহিছে চ' দেন প্ৰুভ ডেট a স্কুৱেৰ বাই b স্কুৱেৰ প্লাছ b স্কুৱেৰ বাই a স্কুৱেৰ ইকুৱেল টু p টু দি পাৱাৰ 4/q স্কুৱেৰ মাইনাছ 4p স্কুৱেৰ বাই q প্লাছ 2 যদি a আৰু b এটা দ্বিঘাত বহুপদ ৰাশি fx ইকুৱেল টু x স্কুৱেৰ মাইনাছ px প্লাছ qৰ শূন্য হয় তেন্তে প্ৰমাণ কৰা যে a স্কুৱেৰ বাই b স্কুৱেৰ প্লাছ b স্কুৱেৰ বাই a স্কুৱেৰ ইকুৱেল টু p টু দি পাৱাৰ 4/q স্কুৱেৰ মাইনাছ 4p স্কুৱেৰ বাই q প্লাছ 2 অ'কে এতিয়া মোক কি দিয়া আছে এটা পলিনমিয়েল দিয়া আছে fxটো কি দিয়া আছে x স্কুৱেৰ মাইনাছ px প্লাছ q এটা পলিনমিয়েল দিয়া আছে এই পলিনমিয়েলটোৰ a আৰু b জিৰ'জ বুলি কৈছে দেয়াৰফৰ মই কি লিখিব পাৰোঁ a প্লাছ b ইকুৱেল টু কি লিখিব পাৰোঁ মাইনাছ অফ b বাই a ডেট মিনছ p আৰু a b কি লিখিব পাৰোঁ a b ইকুৱেল টু c বাই a ডেট মিনছ q অ'কে তাৰপিছত কি আহিলে মোক এতিয়া কিহৰ ভেলু ওলাব কৈছে a স্কুৱেৰ বাই b স্কুৱেৰ প্লাছ b স্কুৱেৰ বাই a স্কুৱেৰ ইকুৱেল টু এইটো বুলি প্ৰুফ কৰিব দিছে চ' মই লেফ্ট হেণ্ড ছাইড যদি মই পাতি লওঁ LHS চ' লেফ্ট হেণ্ড ছাইডৰ মতে মোক কি আছে a স্কুৱেৰ বাই b স্কুৱেৰ চ' a স্কুৱেৰ বাই b স্কুৱেৰ প্লাছ b স্কুৱেৰ বাই a স্কুৱেৰ b স্কুৱেৰ বাই a স্কুৱেৰ এইটো যদি মই চিম্প্লিফাই কৰোঁ কি পাম তলত আহিব মোৰ LCM a স্কুৱেৰ b স্কুৱেৰ আৰু ওপৰত কি আহিব b স্কুৱেৰ চ' a টু দি পাৱাৰ 4 প্লাছ কি আহিব a স্কুৱেৰ কেঞ্চেল যাব b স্কুৱেৰ ইনটু b স্কুৱেৰ b টু দি পাৱাৰ 4 অ'কে এতিয়া কথাটো হ'ল ওপৰত যিটো a টু দি পাৱাৰ 4 প্লাছ b টু দি পাৱাৰ 4 আছে সেইটোক মই এনেকৈ লিখিব পাৰিম a স্কুৱেৰ হোল স্কুৱেৰ প্লাছ b স্কুৱেৰ হোল স্কুৱেৰ এনেকৈ লিখিব পাৰিম আৰু তলটোক মই a b হোল স্কুৱেৰ লিখিব পাৰিম ঠিক আছে এতিয়া ওপৰটোক মই কেনেকৈ লিখিব পাৰিম a স্কুৱেৰ প্লাছ b স্কুৱেৰ হোল স্কুৱেৰ মাইনাছ 2a স্কুৱেৰ b স্কুৱেৰ এনেকৈ লিখিব পাৰিম এইটো আগতে তোমালোকে পাই আহিছা এইবিলাক আইডেণ্টিটি ঠিক আছে তো তলত আহি যাব মোৰ a b
হোল স্কুৱেৰ অ'কে এতিয়া নেক্সট পেজত মই দেখাইছোঁ নেক্সট পেজত আমি কি কৰিব পাৰিম ওপৰত মই যিটো পালোঁ নেক্সট পেজত মই আৰু আকৌ ওপৰত মই কি পালোঁ নেক্সট পেজত দেখাই দিছোঁ ভালকৈ অ'কে চ' ওপৰত মই কি পালোঁ a স্কুৱেৰ প্লাছ b স্কুৱেৰ হোল স্কুৱেৰ মাইনাছ অফ 2a স্কুৱেৰ b স্কুৱেৰ তলত আহিছে মোৰ a b হোল স্কুৱেৰ অ'কে এতিয়া যিটো ওপৰৰ আছে ওপৰৰ যিটো আছে তো ওপৰটোক মই কেনেকৈ লিখিব পাৰিম a প্লাছ b হোল স্কুৱেৰ মাইনাছ 2ab 2ab হোল স্কুৱেৰ অ'কে 2ab হোল স্কুৱেৰ মাইনাছ অফ 2a স্কুৱেৰ b স্কুৱেৰ ডিভাইডেড বাই ab হোল স্কুৱেৰ এতিয়া মই a প্লাছ b মানে কি জানো a প্লাছ b মানে মই কি জানো ঠিক আছে নেক্সট এইটো ষ্টেপৰ পিছত এইটো দেই নেক্সট মই কি জানো a প্লাছ b মানে মই কি পাইছিলোঁ আগত p চ' মোৰ এইটো কি আহিব মেইন ব্ৰেকেট p স্কুৱেৰ মাইনাছ a b মানে কি পাইছিলোঁ a b মানে মই q পাইছিলোঁ চ' এইটো মোৰ কি আহিব মাইনাছ অফ 2q হোল স্কুৱেৰ মাইনাছ 2q স্কুৱেৰ আহিব অ'কে আৰু a b স্কুৱেৰ মানে মোৰ ইয়াত কিমান আহিব q স্কুৱেৰ ঠিক আছে এতিয়া মই এইটো a মাইনাছ b হোল স্কুৱেৰত যদি ভাঙি দিওঁ মই কি পাম p টু দি পাৱাৰ 4 মাইনাছ 4p স্কুৱেৰ q প্লাছ 4q স্কুৱেৰ এইটো পাম আৰু মাইনাছ অফ 2q স্কুৱেৰ পাম তলত থাকিব q স্কুৱেৰ অ'কে নেক্সট কি পাম নেক্সট পাম মই কি p টু দি পাৱাৰ 4 তো মই এইটো এনেকৈ লিখিব পাৰিম কেনেকৈ লিখিব পাৰিম এইটো লিখিব পাৰিম মই এনেকৈ p টু দি পাৱাৰ 4 ঠিক আছে বাই q স্কুৱেৰ মাইনাছ অফ 4p স্কুৱেৰ q বাই q স্কুৱেৰ প্লাছ এইটো 4q স্কুৱেৰ মাইনাছ 2q স্কুৱেৰ গ'লে কিমান থাকিব 2q স্কুৱেৰ বাই q স্কুৱেৰ চ' এনেকৈ লিখিব পাৰিম চ' ইয়াতে কি হ'ব এই কিউটোৰ লগত এটা কিউ কেঞ্চেল আউট হ'ব এই q স্কুৱেৰ কেঞ্চেল হ'ব আল্টিমেটলি মোক কি থাকিলে আল্টিমেটলি থাকিলে p4 বাই q স্কুৱেৰ মাইনাছ 4p স্কুৱেৰ বাই q প্লাছ 2 চ' এইটোৱে চাগে আমাৰ ৰাইট হেণ্ড ছাইড RHS এইটোৱে চাগে আমাৰ RHS হয়নে চ' p স্কুৱেৰ বাই p4 বাই q স্কুৱেৰ মাইনাছ 4p স্কুৱেৰ বাই q প্লাছ 2 চ' সেইটোৱে আছিলে আমাৰ ওলাবলগীয়া চ' এইটো আমি ওলাই দিলোঁ এইটোৱে আমাক প্ৰুফ কৰিবলৈ দিছিলে চ' প্ৰুফ কৰি দিলোঁ চ' এইটোৱে হৈ গ'ল আমাৰ এই কুৱেশ্যনটোৰ আনচাৰ চ' এতিয়া আমি নেক্সট কুৱেশ্যনত আগবাঢ়োঁ চ' নেক্সট কুৱেশ্যনত আমি চাওঁ কি আছে অ'কে এইটো আমাৰ নেক্সট কুৱেশ্যন চ' নেক্সট কুৱেশ্যনটো এইটো চ' ইয়াতে দুটা অপশ্যন তোমাৰ নেক্সট পেজত গুচি গ'ল যিটো অসমীয়াত আছিলে অসমীয়াৰ অপশ্যন দুটা অপশ্যন এই নেক্সট পেজত আছে চি আৰু ডি এই দুটা অ'কে চ' এতিয়া আমি অপশ্যনৰ লগত কথা নাই আমি কেনেকৈ প্ৰচিডিঅ'ৰ আমি কৰিম কেনেকৈ চামটো চ' সেইটো আমি বেছি ইম্পৰ্টেণ্ট ঠিক আছে চ' কুৱেশ্যনটো চাওঁ ইফ এ এণ্ড বি আৰ দ্য জিৰ'জ অফ দ্য পলিনমিয়েল এফ এক্স ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ কিউ দেন এ পলিনমিয়েল হেভিং 1 বাই এ এণ্ড 1 বাই বি এজ ইজ জিৰ' ইজ চাৰিটা অপশ্যন দিয়া আছে কোনটো হ'ব অ'কে যদি এ আৰু বি এটা বহুপদ ৰাখি এফ এক্স ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ কিউৰ শূন্য হয় তেন্তে এটা বহুপদ ৰাখি যাৰ শূন্য 1 বাই এ আৰু 1 বাই বি অ'কে কুৱেশ্যনটোৰ পৰা এতিয়া আমি আনচাৰ ওলাব লাগে আমাৰ এফ এক্স কিমান দিয়া আছে এফ এক্স আমি এতিয়া এফ এক্সটো ফাৰ্ষ্ট আমি পাতি লওঁ এফ এক্স ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ কিউ চ' এফ এক্স দিয়া আছে অ'কে আৰু এ আৰু বি ইয়াৰ জিৰ' বুলি কোৱা আছে চ' এ প্লাছ বি মই কি পাম ইয়াৰ পৰা এ প্লাছ বি মাইনাছ বি বাই এ ডেট মিনছ কি হ'ব মোৰ মাইনাছ অফ পি হ'ব অ'কে মাইনাছ অফ পি হ'ব এ প্লাছ বি হৈ যাব মোৰ কি মাইনাছ অফ পি এণ্ড এ বি কিমান হৈ যাব মোৰ এ বি হৈ যাব কিউ চি বাই এ চ' কিউ হৈ যাব অ'কে এতিয়া মই এটা পলিনমিয়েল উলিয়াব লাগে যাৰ জিৰ'জ কেইটা কি কি এটা মই পলিনমিয়েল উলিয়াব যাৰ জিৰ'জ কেইটা কি কি 1 বাই এ আৰু 1 বাই বি অ'কে এতিয়া কথাটো হ'ল এতিয়া সেই যিটো পলিনমিয়েল ওলাব লাগে তাৰ জিৰ'জ কেইটা কি কি এটা 1 বাই এ এটা 1 বাই বি চ' 1 বাই এ প্লাছ 1 বাই বি হ'লে কিমান হ'ব ইকুৱেল টু কিমান হ'ব এ বি আৰু ওপৰত হ'ব এ প্লাছ বি চ' এ প্লাছ বি মানে মোৰ কিমান এ প্লাছ বি মানে মোৰ কিমান মাইনাছ অফ পি চ' মাইনাছ অফ পি বাই কিউ অ'কে চ' মাইনাছ অফ পি বাই কিউ মানে মোৰ যিটো পলিনমিয়েল হ'ব সেইটো বি বাই এ কিমান ওলাব মাইনাছ অফ পি বাই কিউ ঠিক আছে এতিয়া মই আৰু মোৰ এ 1 বাই এ মাল্টিপ্লাইড বাই 1 বাই বি কিমান ওলাব তো 1 বাই এ বি তো সেইটো ইকুৱেল টু কি হ'ব লাগে
চি বাই এ তো ইয়াতে চি কিমান আছে মোৰ কিউ আছে সৰি 1 বাই এ বি চ' 1 বাই এ বি মানে মই কিমান জানো কিউ ঠিক আছে এতিয়া মোৰ যিটো পলিনমিয়েল ওলাব লাগে সেই পলিনমিয়েলটোৰ জিৰ'ছ কেইটাৰ চাম মই কিমান পালোঁ মাইনাছ পি বাই কিউ আৰু জিৰ'ছ কেইটাৰ যিটো প্ৰডাক্টটো মই কিমান পালোঁ যিটো গুণফল কিমান পালোঁ 1 বাই কিউ ঠিক আছে এতিয়া মই জানো যে এটা পলিনমিয়েল মই যদি এইটো এটা কোৱাড্ৰেটিক পলিনমিয়েল চ' কোৱাড্ৰেটিক পলিনমিয়েলৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি তো যদি আলফা এণ্ড বিটা যদি এই পলিনমিয়েলটোৰ জিৰ'ছ হয় তেতিয়াহ'লে আলফা প্লাছ বিটা মই কি জানো মাইনাছ অফ বি বাই এ এণ্ড আলফা বিটা মই কি জানো চি বাই এ গতিকে মোৰ যিটো পলিনমিয়েল ওলাব লাগে সেই পলিনমিয়েলটোৰ জিৰ'ছ কেইটা কি 1 বাই এ এণ্ড 1 বাই বি অ'কে চ' মই আলফাটোক ধৰিলোঁ 1 বাই এ আৰু বিটাটোক ধৰিলোঁ কি 1 বাই বি চ' মোৰ আলফা প্লাছ বিটা মাইনাছ বি বাই এ চ' মোৰ মাইনাছ বি বাই এ কিমান পালোঁ মই মাইনাছ বি বাই এ মোৰ ওলাব লাগে কিমান মাইনাছ অফ বি বাই এ মোৰ ওলাব লাগে মাইনাছ অফ পি বাই কিউ অ'কে ফাইন এণ্ড মোৰ চি বাই এ কিমান ওলাব লাগে যিটো মোৰ ওলালে অলৰেডি জিৰ'ছ কেইটাৰ প্ৰডাক্ট মানে গুণফল কিমান ওলালে 1 বাই কিউ অ'কে চ' এতিয়া পৰা এই দুটা যদি মই কম্পেয়াৰ কৰোঁ মাইনাছ বি বাই এ আৰু চি বাই এ যদি মই কম্পেয়াৰ কৰোঁ তাৰপৰা মই কি গম পালোঁ এ মোৰ কিমান এ ইকুৱেল টু কিউ অ'কে চি ইকুৱেল টু কিমান চি ইকুৱেল টু 1 আৰু মোৰ বি ইকুৱেল টু কিমান বি ইকুৱেল টু পি হ'ব ঠিক আছে তোমালোকে চালেই গম পাবা কাৰণ মাইনাছ বি বাই এ ইকুৱেল টু মাইনাছ পি বাই কিউ চ' বি ইকুৱেল টু পি হ'ব আৰু এ ইকুৱেল টু কিউ হ'ব চি বাই এ ইকুৱেল টু 1 বাই কিউ গতিকে চি ইকুৱেল টু 1 হ'ব এ ইকুৱেল টু কিউ হ'ব ঠিক আছে এতিয়া এই ভেলুকেইটা আমি যদি ইয়াত পুট কৰি দিওঁ তেতিয়া আমাৰ পলিনমিয়েলটো ওলাই যাব তো কি হ'ব পলিনমিয়েলটো কিউ এক্স স্কুৱেৰ প্লাছ বি মানে কিমান পালোঁ পি এক্স প্লাছ চি মানে কিমান পালোঁ 1 চ' এইটোৱে আমাৰ হৈ গ'ল ৰিকুৱাৰ্ড পলিনমিয়েল ওলাবলগীয়া পলিনমিয়েল যাৰ জিৰ'ছ কেইটা কি 1 বাই এ এণ্ড 1 বাই বি চ' কিউ এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ 1 কোনটো অপশ্যনত আছে আমি সেইটো অপশ্যন টিক কৰি দিলেই হ'ল চ' অপশ্যন চি ইজ আৱাৰ কাৰেক্ট আনচাৰ কিউ এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ 1 চ' এইটোৱে আমাৰ ওলাইছে কিউ এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ 1 চ' চি টু হৈ গ'ল আমাৰ কাৰেক্ট আনচাৰ এইটো কুৱেশ্যনৰ কাৰণে ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ কুৱেশ্যন নম্বৰ 7ত যাওঁ ঠিক আছে এইটো আমাৰ কুৱেশ্যন নম্বৰ 7 ঠিক আছে চ' এইটো কুৱেশ্যনৰ অসমীয়াটোৰ অপশ্যনকেইটা নেক্সট পেজত আহি গ'ল এইটো ডি নন অফ দিছ ঠিক আছে এতিয়া কোনটো হয় আমি ওলাব লাগে চ' ইফ দ্য জিৰ'ছ অফ দ্য পলিনমিয়েল এফ এক্স ইকুৱেল টু এক্স কিউব মাইনাছ 3px স্কুৱেৰ প্লাছ কিউ এক্স মাইনাছ আৰ ইন এ পি দেন কোনটো হ'ব অপশ্যন 4টা আছে কোনটো হ'ব যদি এফ এক্স ইকুৱেল টু এইটো যিটো এক্স কিউব মাইনাছ পি এক্স স্কুৱেৰ প্লাছ কিউ এক্স মাইনাছ আৰৰ শূন্যকেইটা সমান্তৰ প্ৰগতিত থাকে তেন্তে কোনকেইটা অপশ্যন হ'ব আমি ওলাব লাগে অ'কে চ' মই জিৰ'ছ কেইটা কি হয় যিটো পলিনমিয়েল আমাক দিয়া আছে এফ এক্স ইকুৱেল টু কি দিয়া আছে এক্স কিউব মাইনাছ 3px স্কুৱেৰ প্লাছ কিউ এক্স মাইনাছ আৰ চ' এইটো মোক পলিনমিয়েল দিয়া আছে আৰু কৈছে যে কি এই পলিনমিয়েলটোৰ যিকেইটা জিৰ' আছে সেই জিৰ'কেইটা এ পিত আছে চ' এ পিত থাকিলে আমি কেনেকৈ ধৰি ল'ম লেট দ্য জিৰ'ছ আৰ কি হ'ব এ মাইনাছ ডি এ এণ্ড এ প্লাছ ডি চ' ইয়াতে কি হয় এ হৈ গ'ল মোৰ ফাৰ্ষ্ট টাৰ্ম অফ দ্য এ পি আৰু ডি কি হৈ গ'ল মোৰ কমন ডিফাৰেঞ্চ অফ দ্য এ পি চ' এ পি যদি তোমালোকে পঢ়া নাই চ' এ পিৰ কি হয় এ পিৰ অলৰেডি মই ভিডিঅ' এ পিৰ এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ ভিডিঅ' সমান্তৰ প্ৰগতিৰ ভিডিঅ' মই অলৰেডি মোৰ চেনেলত আপলোড কৰা আছে তোমালোকে তাতে গৈ চাব পাৰিবা ঠিক আছে তো এ পি মই ডেছক্ৰিপশ্যনত এই লিংককেইটা দি দিম তোমালোকে চাই ল'বা তাৰপিছত এইখিনি বুজিবলৈ সুবিধা হ'ব চ' এ পিত আছে তো জিৰ'ছ কেইটা মই এ পিত থকাৰ কাৰণে কি ধৰি ল'লোঁ এ মাইনাছ ডি এ আৰু এ প্লাছ ডি ধৰি ল'লোঁ এতিয়া এইটো এটা কিউবিক পলিনমিয়েল যিটো পলিনমিয়েল আমাক দিয়া আছে এইটো কিউবিক পলিনমিয়েল চ' কিউবিক পলিনমিয়েলৰ জিৰ'ছ কেইটাৰ চামটো কি হয় মই যদি ধৰি লওঁ এইকেইটা মোৰ জিৰ'ছ তো চামটো কিমান হ'ব সিহঁতৰ এ মাইনাছ ডি প্লাছ এ প্লাছ ডি চ' আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল টু কি হয় মাইনাছ বি বাই এ চ' মাইনাছ বি বাই এ মানে কিমান হ'ব মোৰ মাইনাছ অফ মাইনাছ 3p বাই 1 মানে মাইনাছ অফ 3p বাই 1 হ'ব ঠিক আছে ইয়াতে ডি কেঞ্চেল যাব চ' মোৰ ইয়াৰ পৰা কি ওলাব 3a ইকুৱেল টু কি ওলাব 3p চ' 3 কেঞ্চেল যাব মোৰ a ইকুৱেল টু কিমান পালোঁ মই a ইকুৱেল টু p পালোঁ অ'কে a ইকুৱেল টু p পালোঁ
এতিয়া নেক্সট আমি আৰু এটা ৰিলেশ্যন জানো কিউবিক পলিনমিয়েলৰ কাৰণে ইহঁতৰ জিৰ' স্কেটাৰ কি ৰিলেশ্যন সেইটো ৰিলেশ্যন হৈ গ'ল নেক্সট পেজত কৈছোঁ চ' মই কি জানো আলফা ইনটু বিটা ইনটু গামা চ' তিনিওটা জিৰ'ৰে যিটো গুণফল বা পূৰণফল বা যিটো প্ৰডাক্ট সেইটো কি হয় ইকুৱেল টু মাইনাছ ডি বাই এ হয় চ' মই কি লিখিব পাৰোঁ এ মাইনাছ ডি মাল্টিপ্লাইড বাই এ মাল্টিপ্লাইড বাই এ প্লাছ ডি ইকুৱেল টু মোৰ কি হয় মাইনাছ ডি বাই এ চ' মোৰ ইয়াতে যিটো পলিনমিয়েল আছে সেইটো ডি কি হয় মাইনাছ অফ আৰ চ' মোৰ এইটো কি হ'ব মাইনাছ অফ আৰ আৰু এ কি আছে এ ইয়াতে 1 আছে চ' এ কি হৈ যাব মোৰ 1 অ'কে চ' এতিয়া এইটো কি হ'ব যদি মই মাল্টিপ্লাই কৰোঁ এ প্লাছ ডি আৰু এ মাইনাছ ডি হৈ যাব মোৰ এ স্কুৱেৰ মাইনাছ ডি স্কুৱেৰ আৰু ইয়াতে আছে এ ইকুৱেল টু মোৰ হৈ যাব আৰ অ'কে চ' এইটো এ মানে মই অলৰেডি কি পালোঁ এ মানে পি পালোঁ চ' ইয়াতে এৰ ঠাইত মই কি বহাই দিম পি বহাই দিম চ' পি স্কুৱেৰ মাইনাছ ডি স্কুৱেৰ মাল্টিপ্লাইড বাই পি ইকুৱেল টু আৰ অ'কে এইটো যদি মই মাল্টিপ্লাই কৰোঁ কি পাম পি কিউব মাইনাছ ডি স্কুৱেৰ পি ইকুৱেল টু আৰ এইটো পালোঁ অ'কে এতিয়া আৰু এটা ৰিলেশ্যন মই জানো সিহঁতৰ জিৰ' স্কেটাৰ সেইটো মই এই ছাইডত লিখি দিছোঁ চ' সেইটো কি আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইকুৱেল টু কি হয় চি বাই এ চ' সেইটো কি হয় আলফা ইনটু বিটা চ' এ মাইনাছ ডি মাল্টিপ্লাইড বাই এ প্লাছ আলফা বিটা প্লাছ বিটা গামা এ ইনটু এ প্লাছ ডি ঠিক আছে প্লাছ কি হ'ব গামা আলফা এ মাইনাছ ডি ইনটু এ প্লাছ ডি ইকুৱেল টু কি হয় চি বাই এ তো চি কিমান আছে আমাৰ গিভেন পলিনমিয়েল চি আছে মোৰ কিউ আৰু এ আছে 1 চ' কিউ বাই 1 যদি মই এই গোটেইকেইটা মাল্টিপ্লাই কৰোঁ কি পাম এই ফাৰ্ষ্টটোৰ পৰা মই এ কমন ল'ব পাৰোঁ এ কমন ল'লে কি থাকিব এ যদি মই কমন লওঁ তেতিয়া কি থাকিব এ মাইনাছ ডি প্লাছ এ প্লাছ চৰি এ মাইনাছ ডি আৰু এ প্লাছ ডি অ'কে আৰু ছেকেণ্ড দুটাৰ পৰা মই কি পাম এ স্কুৱেৰ মাইনাছ ডি স্কুৱেৰ এ প্লাছ ডি ইনটু এ মাইনাছ ডি ঠিক আছে এ প্লাছ ডি ইনটু এ স্কুৱেৰ মাইনাছ ডি স্কুৱেৰ পাম ইকুৱেল টু মই কি পাম কিউ অ'কে ইয়াতে ডি কেঞ্চেল যাব চ' মোৰ আল্টিমেটলি কিমান হ'ব 2a ইনটু এ চ' 2a স্কুৱেৰ প্লাছ এ স্কুৱেৰ চ' মোৰ আল্টিমেটলি আহিব 3a স্কুৱেৰ মাইনাছ ডি স্কুৱেৰ ইকুৱেল টু কিউ অ'কে চ' মই ডি স্কুৱেৰৰ ভেলু কিমান পাম ইয়াৰ পৰা চ' ডি স্কুৱেৰ ইকুৱেল টু মই কিমান পাই যাম 3a স্কুৱেৰ 3a স্কুৱেৰ 3a স্কুৱেৰ মাইনাছ কিউ ইকুৱেল টু ডি স্কুৱেৰ চ' সেই ডি স্কুৱেৰ ভেলুটো মই ইয়াত পুট কৰি দিম ঠিক আছে সেই ডি স্কুৱেৰ ভেলুটো মই 3a স্কুৱেৰ মাইনাছ কিউ পালোঁ চ' এইটো ইয়াত পুট কৰি দিম চ' এইটো পুট কৰিলে কি পাম পি কিউব মাইনাছ 3a স্কুৱেৰ মাইনাছ কিউ ইনটু পি ইকুৱেল টু আৰ অ'কে এতিয়া পি কিউব চ' এ মানে মই কি পাইছিলোঁ অলৰেডি পি পাইছিলোঁ চ' এ জেগাত মই যদি পি বহাই দিওঁ চ' কি হ'ব 3p স্কুৱেৰ মাইনাছ কিউ ইনটু পি ইকুৱেল টু আৰ অ'কে এতিয়া মই নেক্সট পেজত এইখিনি কৰি দিম নেক্সট পেজত ঠিক আছে নেক্সট পেজত কি পালোঁ আমি আল্টিমেটলি পি কিউব মাইনাছ চ' কি হ'ব পি ইনটু 3p স্কুৱেৰ কি হ'ব মোৰ 3p কিউব ঠিক আছে কি হ'ব মোৰ 3p কিউব তাৰপিছতে এইটো কি হ'ব মাইনাছে প্লাছ পি কিউ ইকুৱেল টু কি হৈ যাব মোৰ আৰ ইকুৱেল টু কি হৈ যাব আৰ চ' এতিয়া পি কিউবৰ পৰা মাইনাছ 3p কিউব মাইনাছ কৰি মই কিমান পাম মাইনাছ 2p কিউব প্লাছ পি কিউব ইকুৱেল টু আৰ চ' ইয়াৰ পৰা কি আহিব মাইনাছ অফ 2p কিউব ইকুৱেল টু কি পাম মই আৰ মাইনাছ পি কিউ আৰু 2p কিউব ইকুৱেল টু কি পাম 2p কিউব ইকুৱেল টু পাম মই পি কিউ মাইনাছ আৰ চ' 2p কিউব ইকুৱেল টু পি কিউ মাইনাছ আৰ এইটো যোনটো অপশ্যনত আছে সেইটোৱে হ'ব আমাৰ কাৰেক্ট অপশ্যন চ' 2p কিউব ইকুৱেল টু পি কিউ মাইনাছ আৰ অপশ্যন এ চ' সেইটোৱে হ'ব অপশ্যন এ ইজ আৱাৰ কাৰেক্ট আনচাৰ
ঠিক আছে, এই কুৱেশ্যনটোৰ অপশ্যন এ হৈ গ'ল আমাৰ কাৰেক্ট আনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ। নেক্সট কুৱেশ্যন কি আছে আমি চাওঁ। অ'কে, নেক্সট কুৱেশ্যন আছে আমাৰ এইটো। ঠিক আছে, নেক্সট কুৱেশ্যন স্ক্ৰীনত দেখা পাইছা। চ' কি কৈছে, ইফ দ্য পলিনমিয়েল এফ এক্স ইকুৱেল টু এ এক্স কিউ প্লাছ বি এক্স মাইনাছ চি ইজ ডিভিজিবল বাই দ্য পলিনমিয়েল জি এক্স ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি, দেন এ বি ইকুৱেল টু হোৱাট? যদি এফ এক্স ইকুৱেল টু এ এক্স কিউ প্লাছ বি এক্স মাইনাছ চি, জি এক্স ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চিৰে সম্পূৰ্ণৰূপে বিভাজিত হয়, তেন্তে এ বিৰ মান কিমান হ'ব সেইটো আমাক উলিয়াব লাগে। ঠিক আছে, আমাক কি কৈছে, এফ এক্সটো জি এক্সেদি কমপ্লিটলি ডিভিজিবল হয়। তো কমপ্লিটলি ডিভিজিবল হয়, অ'কে। তো ফাইন, কমপ্লিটলি ডিভিজিবল হ'লে কি হ'ব, আমি এফ এক্স জি এক্সেৰে এফ এক্সক ডিভাইড কৰি চাওঁ। ঠিক আছে, এফ এক্স কিমান দিয়া আছে, এ এক্স কিউব প্লাছ বি এক্স মাইনাছ অফ চি, আৰু মোৰ এইফালে জি এক্স কিমান দিয়া আছে, এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি। তো মোক কি কৈছে, জি এক্সেৰে এফ এক্সক কমপ্লিটলি ডিভাইড হয়। চ' এক্স স্কুৱেৰে এ এক্স কিউবক কিমান টাইম যাব, মোৰ এ এক্স টাইমছ যাব। ঠিক আছে, কিমান টাইম যাব, এ এক্স টাইম যাব। তো এইটো কি হৈ যাব, মোৰ এ এক্স কিউব আহি যাব, আৰু এইটো কি হৈ যাব, এ এক্স ইন প্লাছ বি এক্স কিমান আহি যাব, এ বি এক্স স্কুৱেৰ। চ' প্লাছ এ বি এক্স স্কুৱেৰ। অ'কে, আৰু কি আহি যাব, চি ইনটু এ এক্স কিমান আহি যাব মোৰ, প্লাছ চি এ এক্স। চ' প্লাছ চি এ এক্স। অ'কে, এইটো যদি মই কৰোঁ কিমান আহিব, মোৰ আহিব বি মাইনাছ চি এ ইনটু এক্স, আৰু এইটো কি আহি যাব, মাইনাছ এ বি এক্স স্কুৱেৰ, আৰু এই চিটো আছিলে যে মাইনাছ চি এটা আহিব। ঠিক আছে, এতিয়া মাইনাছ এ বি এক্স স্কুৱেৰক দিব লাগিব। চ' মাইনাছ এ বি এক্স স্কুৱেৰক মোৰ এক্স স্কুৱেৰে কিমান টাইম যাব, মাইনাছ এ বি টাইম যাব। চ' এইটো মোৰ আহি যাব মাইনাছ এ বি এক্স স্কুৱেৰ, মাইনাছ এ বি এক্স স্কুৱেৰ আহি গ'ল। চ' প্লাছ বি ইনটু এ বি মাইনাছ এ বি কিমান আহিব, চ' মাইনাছ এ বি স্কুৱেৰ এক্স। চ' এইটো মোৰ কি আহি যাব, মাইনাছ এ বি স্কুৱেৰ এক্স, আৰু মোৰ লাষ্ট টাৰ্মটো কিমান আহি যাব, চি ইনটু মাইনাছ এ বি প্লাছ চি ইনটু মাইনাছ এ বি আহি যাব মোৰ মাইনাছ এ বি চি। চ' মোৰ মাইনাছ এ বি চি আহি যাব। অ'কে, চ' এইটো এতিয়া মই যদি চিম্প্লিফাই কৰোঁ কিমান আহিব, এইটো আহি যাব মোৰ কিমান, বি মাইনাছ চি এ প্লাছ এ বি স্কুৱেৰ এক্স, আৰু কি আহি যাব, মাইনাছ অফ চি আৰু প্লাছ এ বি চি। অ'কে, এইটো আহি গ'ল। চ' মোক কৈছে যে জি এক্সেৰে এফ এক্সক কমপ্লিটলি ডিভিজিবল হয়। যদিহে কমপ্লিটলি ডিভিজিবল হয়, তেতিয়াহ'লে মোৰ ৰিমাইণ্ডাৰটো কি আহিব লাগে, 0 আহিব লাগে। আৰু মই ডিভাইড কৰিব নোৱাৰোঁ, কাৰণ কি, মোৰ যিটো ৰিমাইণ্ডাৰ আছে তাৰ ডিগ্ৰীটো, মই যিটো পালোঁ ডিগ্ৰীটো তাৰ কি, মোৰ ডিভাইজাৰতকৈ সৰু, গতিকে মই ইমানতে মোৰ ডিভিজনটো ষ্টপ কৰিব লাগিব। আগৰ ক্লাছত অলৰেডি মই এইখিনি কৰাই থোৱা আছে। ঠিক আছে, তো মোৰ ৰিমাইণ্ডাৰটো 0 হ'ব লাগিব। ৰিমাইণ্ডাৰটো মানে কি, এই গোটেই টাৰ্মটো ইকুৱেল টু কি হ'ব লাগিব, এই গোটেই টাৰ্মটো ইকুৱেল টু 0 হ'ব লাগিব। ঠিক আছে, এই গোটেই টাৰ্মটো ইকুৱেল টু 0 হ'লেহে মোৰ কি হ'ব, কমপ্লিটলি ডিভিজিবল হ'ব। এতিয়া কি হ'ব, এইটো কমপ্লিটলি যদি 0 কৰোঁ, নেক্সট পেজত কৰি দিছোঁ। চ' মোৰ এক্স ইকুৱেল টু 0 হ'ব নোৱাৰে ফাৰ্ষ্ট টাৰ্মটোৰ পৰা, তেতিয়াহ'লে মোক কি হ'ব, বি মাইনাছ চি এ প্লাছ এ বি স্কুৱেৰ ইকুৱেল টু 0 হ'ব লাগিব। এক্স চিন্স এক্স নট ইকুৱেল টু 0, দেয়াৰফৰ মোৰ ফাৰ্ষ্ট টাৰ্মটো কি আছে, ফাৰ্ষ্ট টাৰ্মটো আছে বি মাইনাছ চি এ প্লাছ এ বি স্কুৱেৰ। চ' বি মাইনাছ চি এ প্লাছ এ বি স্কুৱেৰ ইকুৱেল টু 0, অৰ কি হ'ব মোৰ, এই যিটো ছেকেণ্ড টাৰ্ম আছে, ছেকেণ্ড টাৰ্মটো 0 হ'ব লাগিব। ছেকেণ্ড টাৰ্মটো মানে কি, মাইনাছ চি প্লাছ এ বি চি ইকুৱেল টু 0। তো ইয়াৰ পৰা মই যদি চিটো কমন লওঁ, তেতিয়া কি হ'ব, মাইনাছ 1 প্লাছ এ বি ইকুৱেল টু 0, চিন্স চি নট ইকুৱেল টু 0, চি 0 হ'ব নোৱাৰে, দেয়াৰফৰ কি হ'ব, চি কেলৈ 0 হ'ব নোৱাৰে, আমাৰ পলিনমিয়েলটো চি আছে, চ' চিটো 0 নহয়, যিটো গিভেন পলিনমিয়েল আছে, চ' চিটো 0 নহয়, তেতিয়াহ'লে আমাৰ কি হ'ব, মাইনাছ 1 প্লাছ এ বি ইকুৱেল টু 0। চ' ইয়াৰ পৰা মই এ বি ইকুৱেল টু কি পাম, 1 পাম। চ' এইটোৱে মোক এ বিৰ ভেলু ওলাব কৈছিলে। চ' মোৰ এ বিৰ ভেলু কিমান আহি গ'ল, 1 আহি গ'ল। চ' এইটোৱে আছিলে এই কুৱেশ্যনটোৰ আনচাৰ। ঠিক আছে, এতিয়া মই মোৰ নেক্সট কুৱেশ্যনত যাম। নেক্সট কুৱেশ্যনত কি আছে চাম, কুৱেশ্যন নম্বৰ 9, এইটো তোমালোকৰ স্ক্ৰীণত আছে। চ' কুৱেশ্যন নম্বৰ 9টো কি কৈছে, ইফ এ বি চি আৰ দ্য জিৰ'ছ অফ দ্য পলিনমিয়েল এফ এক্স ইকুৱেল টু এ এক্স কিউ প্লাছ বি এক্স স্কুৱেৰ প্লাছ চি এক্স প্লাছ ডি, দেন 1/a প্লাছ 1/b প্লাছ 1/c ইকুৱেল টু হাউ মাছ? অপশ্যন 4টা দিয়া আছে, তাৰ কোনটো হ'ব আমি উলিয়াব লাগে। যদি এ বি চি এফ এক্স ইকুৱেল টু এ এক্স কিউ প্লাছ বি এক্স স্কুৱেৰ প্লাছ চি এক্স প্লাছ ডিৰ শূন্য হয়, তেন্তে 1/a প্লাছ 1/b প্লাছ 1/c ইকুৱেল টু কি হ'ব? অপশ্যন 4টা দিয়া আছে, কোনটো হ'ব আমি ওলাব লাগে। ঠিক আছে, মোক এফ এক্স কিমান দিয়া আছে, চ' এফ এক্স দিয়া আছে মোক এ এক্স কিউব প্লাছ বি এক্স স্কুৱেৰ প্লাছ চি এক্স
প্লাছ ডি চ' এইটো মোক এফ এক্স পলিনমিয়েল দিয়া আছে তো মই ওলাব লাগে যে তেতিয়াহ'লে 1/a + 1/b + 1/c ইকুৱেল টু কিমান হ'ব অ'কে এণ্ড এ বি চি আৰ দ্য জিৰ'ছ অফ দ্য পলিনমিয়েল আৰু এ বি চি মোৰ এই পলিনমিয়েলটো কি বুলি কৈছে জিৰ'ছ বুলি কৈছে মানে বহুপদটোৰ শূন্য কি এ বি চি চ' এইটো কিউবিক পলিনমিয়েল 3টা জিৰ' থাকিব পাৰে মেক্সিমাম চ' এ বি চি আমাৰ 3টা জিৰ'ছ দিয়া আছে গতিকে মই ইয়াৰ পৰা কি ওলাব পাৰিম 1/, মোক কি ওলাব লাগে 1/a 1/a অ'কে 1/a প্লাছ 1/b প্লাছ 1/c এইটো ওলাব লাগে চ' এইটো যদি মই অলপ চিম্প্লিফাই কৰোঁ কি পাম এ বি চি মোৰ LCM আহিব তো কি আহিব বি চি প্লাছ কি আহিব এ চি বা চি এ প্লাছ কি আহিব এ বি ঠিক আছে তো মই পলিনমিয়েলটোৰ জিৰ'ছ কেইটাৰ কি পাম এ বি চি জিৰ'ছ দিয়া আছে চ' এ বি চি ইকুৱেল টু কি পাম অ'কে চ' এ বি চি ইকুৱেল টু কি পাম এ বি চি ইকুৱেল টু এই পলিনমিয়েলটোৰ পৰা মই কি পাম -d/a আৰু এই ওপৰৰ টাৰ্মটো ইকুৱেল কি পাম এ বি প্লাছ বি চি প্লাছ চি এ ইকুৱেল টু মই কি পাম c/a অলৰেডি এইটো আমি জানো কাৰণ জিৰ'ছ কেইটাৰ কি হয় প্ৰডাক্ট কি হয় -d/a হয় আৰু জিৰ'ছ কেইটাৰ sum of the products of the zeros taking 2 at a time যদি দুটা আমি এটা সময়ত দুটা জিৰ'ছৰ এটা সময়ত দুটাকে জিৰ'লৈ যদি আমি মাল্টিপ্লাই কৰি সিহঁতৰ চাম কেইটা ওলাওঁ তেতিয়া আমি কি পাওঁ c/a পাওঁ তো এই ওপৰৰ টাৰ্মটো মই ইকুৱেল কি বহাব পাৰিম c/a বহাব পাৰিম আৰু তলৰটো মই কি বহাব পাৰিম -d/a বহাব পাৰিম চ' এ কেঞ্চেল যাব চ' মোৰ আনচাৰ আহি যাব -c/d চ' -c/d কোনটো অপশ্যনত আছে অপশ্যন চিত আছে চ' সেইটোৱে মোৰ হ'ব শুদ্ধ আনচাৰ -c/d ইজ মাই কাৰেক্ট আনচাৰ অপশ্যন চি ইজ আৱাৰ কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন অ'কে চ' এইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ একদম চিম্পল কুৱেশ্যন ঠিক আছে এতিয়া কুৱেশ্যন নাম্বাৰ 10 আমি চাওঁ কুৱেশ্যন নাম্বাৰ 10 এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নাম্বাৰ 10 অ'কে চ' এইটোত কি কৈছে চাওঁ এই কুৱেশ্যনটোত কৈছে হোৱাট শুড বি এডেড to the polynomial x² - 5x + 4 so that 3 will be a zero of this polynomial অপশ্যন 4টা দিয়া আছে কোনটো হ'ব আমাক ওলাব লাগে চ' আমাক কৈছে যে x² - 5x + 4 বহুপদ ৰাশিটোৰ লগত কি যোগ কৰিব লাগিব যাতে 3 বহুপদটোৰ এটা শূন্য হয় চ' অপশ্যন 4টা আছে আৰু দুটা অপশ্যন ইয়াৰ নেক্সট পেজত অসমীয়া কাৰণে এইটো গুচি গ'ল নেক্সট পেজত এইকেইটা তো কোনটো অপশ্যন হয় আমি ক'ব লাগিব ঠিক আছে তো এতিয়া কি কৈছে আমাক পলিনমিয়েলটো দিয়া আছে x² - 5x - 4 আৰু কৈছে যে এই পলিনমিয়েলটোৰ লগত কি এড কৰিব লাগিব যাতে 3টো ইয়াৰ 0 হৈ যায় তো 3 0 হ'বলৈ কি হ'ব লাগিব যদিহে এই পলিনমিয়েলটোত আমি 3 পুট কৰোঁ তেতিয়াহ'লে এই পলিনমিয়েলটোৰ ভেলু কিমান আহিব লাগিব 0 আহিব লাগিব যদিহে মই এইটো px বুলি ধৰি লৈছিলোঁ চ' px দিয়া আছে আমাক এইটো যদি p of 3 মই উলিয়াওঁ p of 3 শুড বি ইকুৱেল টু কি হ'ব লাগে 0 হ'ব লাগিব তেতিয়াহে মই কি ক'ব পাৰিম 3টো এই পলিনমিয়েলটোৰ 0 বুলি ক'ব পাৰিম চ' p of 3 মোৰ কিমান ওলাব চাওঁ চ' 3² - 5 × 3 + 4 তো কিমান হ'ব 9 - 15 + 4 তো কিমান হ'ব 13 - 15 চ' -2 অ'কে চ' কিমান এড কৰিলেহে চ' p of 3 মই কিমান পালোঁ -2 কিন্তু p of 3 মোক ওলাব লাগে কিমান 0 ওলাব লাগিব তেতিয়াহে মই 3টোক কি ক'ব পাৰিম এই পলিনমিয়েলটো 0 বুলি ক'ব পাৰিম মই চ' -2ৰ লগত কি প্লাছ কৰিলে মই 0 পাম চ' মই যদি +2 কৰি দিওঁ তেতিয়াহ'লে মোৰ কি হ'ব p of 3 0 হৈ যাব গতিকে মোৰ আনচাৰ হৈ যাব অপশ্যন বি 2 চ' 2 এড কৰিব লাগিব এই পলিনমিয়েলটোৰ লগত তেতিয়াহে কি হ'ব এই পলিনমিয়েলটো 3 এই পলিনমিয়েলটোৰ 0 হ'ব তো এইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ অ'কে চ' এই 10টা কুৱেশ্যনে আজি আমি ডিছকাছ কৰিলোঁ চ' আশা কৰোঁ এই ছেশ্যনটো তোমালোকৰ ভাল লাগিলে আৰু তোমালোকে এইখিনি আকৌ এবাৰ ঘৰত চাই কেনে ভিডিঅ'টো চাই পেলাই আকৌ এবাৰ প্ৰেক্টিছ কৰিবা যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'বা আৰু নহ'লে মোৰ যিটো টেলিগ্ৰাম চেনেল আছে লিংকটো মই দি দিম তাত তোমালোকে জইন কৰিবা তাতেও তোমালোকে নিজৰ ডাউটখিনি সুধিব পাৰিবা আৰু মোৰ আমাৰ FB পেজ আছে চ' FB পেজতো তোমালোকে জইন কৰি কেনে এই চেনেলটোৰ এবাউট ছেকশ্যনত গৈ পেলাই তাতে টেলিগ্ৰাম চেনেলৰ লিংক আৰু ফেচবুক পেজৰ লিংক দিয়া আছে তো তোমালোকে তাতে ক্লিক কৰি কেনে আমাৰ টেলিগ্ৰাম যিটো গ্ৰুপ আছে সেইটোত জইন কৰিব পাৰিবা আৰু ফেচবুক পেজতো আমাক ফ'ল' কৰিব পাৰিবা তাতেও তোমালোকে নিজৰ ডাউটবিলাক সুধিব পাৰিবা নহ'লে ইউটিউবৰ কমেণ্ট ছেকশ্যনতো তোমালোকে সুধিব পাৰিবা ঠিক আছে চ' আশা কৰোঁ ছেশ্যনটো তোমালোকৰ ভাল লাগিলে চ' এইখিনি পলিনমিয়েলৰ এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন সাধাৰণতে ফাইনেলত আহিব পাৰে বা অহা দেখা গৈছে ঠিক আছে চ' যদি তোমালোকে ভাল লাগিলে ভিডিঅ'টো তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবা চবকে তোমালোকৰ যিমানখিনি ফ্ৰেণ্ডছ আছে যোন আছে যদি ভাল লাগে শ্বেয়াৰ কৰি দিবা তেওঁলোকো ইয়াৰ পৰা উপকৃত হ'ব বা লাভৱান হ'ব
অ'কে আৰু যদি তোমালোকে মোৰ চেনেলটোৰ লগত জড়িত হোৱা নাই তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই তোমালোক জড়িত হৈ ল'বা আৰু ন'টিফিকেশ্যন যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰিবা তেতিয়া কি হ'ব এনেকুৱা ধৰণৰ ভিডিঅ' মই আপলোড কৰিলে তোমালোকে ফাৰ্ষ্টতে তাৰ ন'টিফিকেশ্যন পাবা আৰু চাব পাৰিবা অ'কে ঠিক আছে তো ঠিক আছে তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'ত কি কৰিম নেক্সট ভিডিঅ'ত মই বেলেগ এটা চেপ্টাৰ পঢ়াম মেথছৰ চ' পলিনমিয়েলৰ অলৰেডি মই 5 নম্বৰ পাৰ্ট চ' 5টা অলৰেডি 4টা পাৰ্ট দিয়া হৈছে এইটো 5 নম্বৰ পাৰ্ট চ' এতিয়া আমি পলিনমিয়েল চেপ্টাৰটো আৰু প্ৰব্লেম নেক্সট যেতিয়া আমি ৰিভিজন ছেকশ্যন এটা কৰিম তেতিয়া আমি পলিনমিয়েল আকৌ পঢ়িম এতিয়া আমি কি কৰিম ফাৰ্ষ্ট আমাৰ চিলেবাছটো কমপ্লিট কৰিব লাগিব চ' মই কি কৰিম নেক্সট ক্লাছ মেথছৰ এটা নেক্সট চেপ্টাৰ তোমালোকৰ কাৰণে লৈ আহিম আৰু কি চেপ্টাৰ হ'ব যদি তোমালোকে এই ভিডিঅ'টো চোৱা তোমালোকক কি চেপ্টাৰ লাগে তো কমেণ্ট কৰি মোক জনাবা তো সেইটো তোমালোকৰ কমেণ্ট মতে চাই মই নেক্সট চেপ্টাৰ আৰম্ভ কৰিম আৰু যদি তোমালোকৰ কমেণ্ট নাপাওঁ তেতিয়াহ'লে মই কিন্তু মোৰ নিজৰ মনেৰে মই যিটো ভাবোঁ যিটো তোমালোকৰ কাৰণে চেপ্টাৰ প্ৰিপেৰেশ্যন কৰি আনিম চ' সেইটো তোমালোকে নেক্সট ভিডিঅ'ত গম পাবা অ'কে চ' টিল দেন বাই বাই টেক কেয়াৰ এণ্ড যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিবা